Welcome to Career Power Assam. তো ফ্ৰেণ্ডছ এইটো ভিডিঅ' বনোৱা হৈছে HSLC ৰিজাল্টক লৈ। আপোনালোকে ইতিমধ্যে বহুতো নিউজ পৰ্টেল বা বাতৰি কাকতত অলৰেডি দেখিয়ে আছে যে 20 এপ্ৰিলত HSLC ৰিজাল্টটো আহিব পাৰে। চ' ইয়াতে কিমান অহাৰ সম্ভাৱনা আছে সেইটো লৈ এইটো ভিডিঅ' বনোৱা হৈছে। চ' তাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, আগন্তুক দিনত এনে ধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' HSLC ৰিজাল্ট আমি যদি চাব যাওঁ তেতিয়াহ'লে তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ফিক্স ডেট দিয়া হোৱা নাই, এতিয়ালৈকে শ্বিয়ৰ হোৱা নাই। যোনবিলাক নিউজ পৰ্টেল বা বাতৰি কাকতত আপোনালোকে দেখি আছে জাষ্ট এইটো এটা আনুমানিক ডেটহে। এতিয়ালৈকে ছেবাৰ ফালৰ পৰা কোনো ধৰণৰ আপোনালোকৰ অফিচিয়েল ন'টিফিকেশ্যন দিয়া হোৱা নাই যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। যেতিয়া ছেবাৰ ফালৰ পৰা সেইটো ঘোষণা কৰা হ'ব তাৰপিছতে আপোনালোকে ক'ব পাৰিব যে দিব নে নাই 20 এপ্ৰিলত। ঠিক আছে, ইয়াতে আপোনালোকে যদি চায় চ' আপোনালোকে ইয়াতে যেতিয়া ছেবা বুলি চাৰ্চ কৰিব কোনোবা এটা ব্ৰাউজাৰত আহি, চ' ছেবাৰ এইটো পেজটো খোল খাই যাব। ইয়াতে প্ৰথম যোনটো দেখা পাইছে আপোনালোকে এইটো, তো ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ পাই যাব। ঠিক আছে, ইয়াতে যদি আহে আপোনালোকৰ পাই যাব। এতিয়া বৰ্তমান ছাৰ্ভাৰটো বহুত ডাউন হৈ আছে, হয়তো বহুত মানুহে একেলগে চাই আছে, এইকাৰণে কাণ্ট বি ৰিচ দেখাই আছে। ঠিক আছে, কিন্তু যদি আপোনালোকৰ ৰিজাল্ট ঘোষণা হয় ইয়াতে HSLC ৰিজাল্ট বুলিও দেখা পাইছে, তো ইয়াতে ক্লিক কৰিলেও আপোনালোকে সেইটো গৈ কেনে গম পাব পাৰে। কিন্তু কথা হ'ল ইয়াতে আমাৰ তেনেকুৱা ধৰণৰ কোনো ন'টিফিকেশ্যন এতিয়ালৈকে দেখা পোৱা নাই। আৰু ইয়াৰ উপৰিও আমাৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু, মিনিষ্ট্ৰী অফ এডুকেশ্যন, তেওঁৰ টুইটাৰ একাউণ্টতো আমি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ টুইট পোৱা নাই যে যাৰ পৰা আমি ক'ব পাৰিম যে কালি আপোনালোকৰ ৰিজাল্ট আহিব নে নাই। ঠিক তেনেদৰে আমি যদি আমাৰ CM অৰ্থাৎ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টতো গৈ কেনে যদি আমি চাওঁ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ টুইট আমি পোৱা নাই। যদি আপোনালোকৰ ৰিজাল্ট দিলে হয় কালি বা যদিও দিয়ে তেতিয়াহ'লে আপোনালোকে টুইটাৰ যোগেও সেইখিনি খবৰ পাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে কোনো ধৰণৰ টুইট কৰা নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰাও। তো যদি তেনেকুৱা ধৰণৰ টুইট কৰে মই আপোনালোকক জনাই দিম যে ৰিজাল্ট আহে নে নাই। সেইবাবে এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।